নমস্কাৰ বাস্তৱ পৰীক্ষাৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডছ ডিভিজন লেমাৰ ওপৰত। ধৰা হ'ল a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা, তেন্তে অন্য দুটা পূৰ্ণ সংখ্যা q আৰু r পোৱা যাব যাতে a = bq + r, য'ত 0 is less than equal to r is less than b, মানে r ৰ ভেলুটো 0 ৰ সমান হ'ব পাৰে কিন্তু সি b তকৈ সৰু হ'ব লাগিব। ধৰা হ'ল এটা যিকোনো সংখ্যা, ধৰি লওক 10ক আমি লিখিব লগা হ'লে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ 3 × 3 + 1। ইয়াত 10 হৈছে a আৰু ইয়াত b ৰ ভেলু হৈছে 3 আৰু q ৰ ভেলু হৈছে 3 আৰু r ৰ ভেলু হৈছে 1। তেনেকৈ আমি যিকোনো এটা যোগাত্মক সংখ্যা ইয়াক আৰু এটা অন্য যোগাত্মক সংখ্যাৰ সৈতে অন্য এটা পূৰ্ণ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰোঁ, য'ত কিবা এটা ভাগশেষো থাকে। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো সহজ অৰ্থত এনেকৈ বুজিব পাৰি। আমি আগতেও এইটোৰ বিষয়ে বহুত ক্লাছ 6-7 মানতো পোৱা গৈছে। ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, আৰু সেই তাকেই ভাজ্যক a, ভাজকক b আৰু ভাগফলক q আৰু ভাগশেষক r বুলি ইয়াত সূচোৱা হৈছে। এইটো ফৰ্মত যিকোনো নাম্বাৰক দুটা নাম্বাৰত প্ৰকাশ কৰিব পাৰি। যেনে ধৰক 12 ধৰিলে 12টোক 3 × 4 + 0, য'ত r ৰ ভেলুটো 0 ৰ সমান হৈছে। আমি চৰ্তত পাইছিলোঁ যে 0 is less than equal to r is less than b। ইয়াত r ৰ ভেলুটো b তকৈ সৰু হ'ব লাগে সদায়। যদিহে আমি ধৰিলোঁ এনেকৈ 12 = 3 × 3, যিটো হৈ গ'ল 9 হে হ'ল এইখিনিত, প্লাছ আমি ইয়াত দিব লাগিব 3। ইয়াত এইটো হ'ল r ৰ ভেলু, এইটো হ'ল b ৰ ভেলু, এইটো হ'ল q ৰ ভেলু। এতিয়া ইয়াত r ৰ ভেলুটো b ৰ ভেলুৰ সৈতে সমান হৈ গ'ল, দুইটা 3 3 হৈ গ'ল, কিন্তু এইটো ইয়াৰ শুদ্ধ ফৰ্ম নহ'ব, কাৰণ r ৰ ভেলুটো b তকৈ সৰু হ'ব লাগিব। যদিহে r ৰ ভেলুটো b তকৈ সৰু নহয়, 3 টো আৰু এবাৰ গ'ল হয় 12ক ডিভাইড, 3 4 * 12, 3 4 × 12, 3ৰে 4 বাৰ হৰণ হ'ল হয় 12ক, কিন্তু ইয়াত 3টো আমি যিহেতু ইয়াৰ ভাগশেষৰ সৈতে সমান ৰাখিলোঁ ইয়াৰ ভাজকটোক, সেয়েহে 3টো ইয়াত গ'ল আৰু 3ৰে এফালে 3 বাৰহে গ'ল, ইয়াৰ ভাগশেষ 3 হৈ গ'ল। সেয়েহে এইটো শুদ্ধ ফৰ্ম নহয়, ইয়াক এনেকৈ লিখিলে নহ'ব। ইয়াত সদায় যিটো r ৰ ভেলু হ'ব, r ৰ ভেলুটো সদায় b ৰ ভেলুতকৈ সৰু হ'ব লাগিব। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোক ইউক্লিডৰ কলন বিধি বুলিও কোৱা হয়। এতিয়া এই পদ্ধতিৰ জৰিয়তে আমি কিছুমান সংখ্যাৰ গসাউ অথবা HCF হায়েষ্ট কমন ফেক্টৰ বা গৰিষ্ঠ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিব পাৰোঁ। সহজ হিচাপে উদাহৰণ ধৰিলোঁ আমি 36 আৰু 24ৰ গসাউ নিৰ্ণয় কৰিব লাগে। ইয়াত আমি প্ৰথম চাব লাগিব এই দুটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ। ইয়াত 36 is greater than 24, সেয়েহে আমি 36টোক a বুলি ধৰিব লাগিব আৰু 24টোক b বুলি ধৰিব লাগিব। মানে ইউক্লিডৰ যিটো বিভাজন বিধিটো যে আছিল সেইটোৰ ফৰ্মত ল'ব লাগিব আমি। এতিয়া 36ত যদি আমি a বুলি ধৰোঁ, তেতিয়া দেখিবলৈ এনেকুৱা হ'ব 24 × 1 + 12। তেতিয়া 36ৰ ভেলুটো হ'ল a, 24ৰ ভেলুটো হ'ল b আৰু r ৰ ভেলুটো হ'ল 12। এই পদ্ধতিত চাব গ'লে আমি r ৰ ভেলুটোৰে b ৰ ভেলুটোক ডিভাইড কৰি যাব লাগিব যেতিয়ালৈকে r ৰ ভেলুটো 0 নহয়। এতিয়া আমি আকৌ 24ক ডিভাইড কৰিম 12ৰে। 24ক 12ৰে ডিভাইড কৰিলে বা 24টোক আমি a হিচাপে ধৰিব লাগিব আৰু 12টোক ধৰিব লাগিব b হিচাপে, মানে 12 × 2 + 0। এতিয়া ইয়াত r ৰ ভেলুটো কমপ্লিট 0 হৈ গ'ল এইটো ষ্টেপত, আৰু ইয়াত 12ৰ লগত ইনটু হ'ল 2, মানে 12হে লাষ্ট এনেকুৱা এটা নাম্বাৰ আছিল যিটোৰে 24ক ডিভাইড কৰাৰ পিছত আমি 0 পাইছোঁ, মানে ইয়াত ভাগশেষ অথবা ৰিমাইণ্ডাৰটো 0 হৈ গ'ল। সেয়েহে 36 আৰু 24ৰ গসাউ হ'ব
12 এই নাম্বাৰটো হ'ব ইয়াৰ গসাউ এবাৰ উদাহৰণস্বৰূপে ধৰিলো 71 আৰু 50 ইয়াত 71 টো 50 তকৈ ডাঙৰ সেয়ে আমি 50 ৰে 71 ক ডিভাইড কৰিব লাগিব এই 71 টোক যদি আমি ভাজক আৰু ভাগশেষ বা ভাগফলৰ সেই ফৰ্মুলাটোত ভাগো তেতিয়া দেখিবলৈ এনেকুৱা হ'ব 50 * 1 + 21 এতিয়া ই আহিব এইখিনিত মানে 50 ইকুৱেল টু আৰু ই আহিব এইখিনিলৈ মানে 21 ইনটু ইয়াক আমি এনেকৈ ভাগিব পাৰিম 21 ইনটু 2 প্লাস হ'ব 8 মানে ইয়াত ইয়াৰ ভ্যালুটো এইখিনিত আহিলে আৰু এতিয়াও আমি বৰ্তমানলৈ আমি ভাগশেষ 0 পোৱা নাই সেয়ে ইয়াক আৰু আগলৈ কৰি যাব লাগিব এবাৰ আহিব 21 টো এইখিনিত আহিব আৰু 8 টো আহিব এইখিনিলৈ 8 টো জাৰ হ'ব 16 তাৰ পিছত থাকিব 5 তেনেকৈ আকৌ এবাৰ 8 টো এইখিনিলৈ আহিব 8 ইকুৱেল টু আৰু 5 টো আকৌ এইখিনিলৈ আহিব 5 ইনটু 1 প্লাস 3 এবাৰ আকৌ 5 আহিব এইখিনিলৈ আৰু তেতিয়া হ'ব 3 টো আকৌ এইখিনিলৈ আহিব মানে 3 ইনটু 1 প্লাস 2 আৰু এই বস্তুটো আমি যেতিয়া কন্টিনিউ কৰিম তেতিয়া তাৰ নেক্সট ষ্টেপটো ওপৰত লিখি দিছো মই তাৰ পিছত আহিব 3 টো আগত আহিব 3 ইকুৱেল টু আৰু 2 টো আহিব এইখিনিলৈ 2 ইনটু 1 প্লাস 1 তাৰ পিছত লাষ্টত থাকিলে 2 মানে 2 টো এইখিনিলৈ আহিলে তাৰ পিছত 1 টো আকৌ এইখিনিলৈ আহিব মানে 1 ইনটু 2 প্লাস 0 অৰ্থাৎ এইটো ষ্টেপত আমাৰ 0 আহিছে সেয়ে আমাৰ বৰ্তমান দুইটাৰে গসাউটো হ'ব 1 কাৰণ যেটো এ পজিশনত থাকে হেতু বস্তুৱে হ'ব ইয়াৰ গসাউ সেয়ে 51 কিমান আছিল 50 আৰু 71 50 আৰু 71 ৰ যেটো HCF গসাউ হেতু হ'ব 1 এনেকৈ যিবোৰ সংখ্যাৰ দুটা বা তাতকৈ বেছি সংখ্যাৰ গসাউ 1 হয় সেইবোৰ সংখ্যাক পৰস্পৰ মৌলিক বা কোপ্ৰাইম নাম্বাৰছ বুলি কোৱা হয় এতিয়া ইয়াৰ উদাহৰণ হ'ল 50 আৰু 71 তেনেকৈ 2 আৰু 3 ও পৰস্পৰ মৌলিক সংখ্যা 5 আৰু 9 ও পৰস্পৰ মৌলিক সংখ্যা ইয়াত দুইটা নম্বৰে মৌলিক হ'বৰ প্ৰয়োজন নাই ইয়াত 9 টো মৌলিক সংখ্যা না 9 টো যৌগিক সংখ্যা কিন্তু দুইটাৰে যদি সাধাৰণ উৎপাদক কেৱল এটাহে থাকে আৰু যেটো 1 তেতিয়া তেনেবোৰ সংখ্যাক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া আমি আগবাঢ়িছো এক্সাম্পল নম্বৰ 2 লৈ ইয়াত কৈছে যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ল 2q আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি 2q + 1 ইয়াত q যিকোনো এটা অখণ্ড সংখ্যা ফাৰ্স্ট আমি ধৰি ললো a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b ৰ ভ্যালু হ'ল 2 ইয়াত b ৰ ভ্যালু 2 ধৰাৰ ৰিজন হ'ল কি ইয়াক আমি 2q আৰু 2q + 1 আৰ্হিত নিব লাগে সেয়ে b ৰ ভ্যালুটো আমি 2 ধৰিছো যদি 2 তকৈ a ৰ ভ্যালুটো যদি সৰু হয় তেন্তে 2 ইনটু 0 প্লাস সামথিং ৰব এখিনিত r মানে কি 2 টো তথাপি আমি বঢ়াব পাৰিম সেয়ে এটো ভ্যালুৰ সৈতে কোনো কথা নাই b ৰ ভ্যালুটো আমি 2 ধৰিছো এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যদি আমি ব্যৱহাৰ কৰো এটো তোমালোকে কিতাপৰ পৰা চাই লব পাৰিবা মই খালি বুজাই দিছো কথাটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলে আমি ইয়াৰ ফৰ্মটো পাম কেনেকুৱাকৈ a = 2q + r ইয়াৰ কাৰণটো হ'ল কি ইয়াত a টো a হৈ আছে b ৰ ভ্যালুটো হ'ল 2 মানে এটো ফৰ্মতে আছে যত r ৰ ভ্যালুটো কিমান হ'ব তেতিয়া r ৰ ভ্যালুটো হ'ব r টো 0 তকৈ সমান বা 0 তকৈ ডাঙৰ হ'ব আৰু 2 তকৈ সৰু হ'ব যেহেতু r ৰ ভ্যালুটো 2 তকৈ সৰু সেয়ে r ৰ দুটাই পসিবল ভ্যালু থাকিব কাৰণ আৰু এটা যোগাত্মক অখণ্ড সংখ্যাই 2 তকৈ সৰু দুটা যোগাত্মক অখণ্ড সংখ্যা হ'ল 0 আৰু 1 সেয়ে r ৰ ভ্যালু হ'ব পাৰিব হয় 0 নহয় 1
এতিয়া ইয়াৰ পিছৰখিনি দেখাবলৈ হ'লে এইটো আমি যিহেতু ধৰিলোঁ r ৰ ভেলু দুটাই হ'ব পাৰে সেয়েহে যদি r ইকুৱেল টু 0 তেন্তে a ইকুৱেল টু হ'ব 2q কাৰণ r ৰ ভেলু 2q প্লাছ r আছিলে r ৰ ভেলুটো 0 সেয়েহে 2q হ'ব a ৰ ভেলুটো আৰু আকৌ যদি r ইকুৱেল টু হয় 1 তেন্তে a ৰ ভেলুটো হ'ব 2q প্লাছ 1 এতিয়া যদি আকৌ এটো যদি 2 হৈ যায় আকৌ 2 ৰ ক্ষেত্ৰত আহিব তে 2 * 1 কিবা এটা তেনেকুৱা ফৰ্মত আহি যাব মানে যিমানবিলাক যোগাত্মক নাম্বাৰ আছে সিহঁতক হয় 2qr হিত নহলে 2q + 1r হিতে আমি প্ৰকাশ কৰিব পাৰিম গতিকে ইয়াৰ পৰা এটো প্ৰুফ হয় যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2qr হিৰ আৰু প্ৰত্যেক যোগাত্মক অখণ্ড সংখ্যাই 2q + 1r হিৰ এটো হল প্ৰুফ এতিয়া আমি যাও এক্সাম্পল নাম্বাৰ 3 লৈ এক্সাম্পল নাম্বাৰ 3 ত কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q + 1 নাইবা 4q + 3r হিৰ যত q কোনোবা এটা অখণ্ড সংখ্যা ইয়াত কৈছে হয় 4q + 1 ফৰ্মত থাকিব যিকোনো অযুগ্ম অখণ্ড সংখ্যা নহলে 4q + 3 থাকিব এটো ফৰ্মত থাকিব ইয়াৰ আগৰটো নিচিনাকৈ আমি ধৰি লওঁ এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b ৰ ভ্যালুটো হ'ব ইয়াত 4 কাৰণ আমাৰ এটো প্ৰুফ কৰিব দিছে আৰু তেতিয়া বুজাই দিছো যিকোনো নাম্বাৰ ধৰিব পাৰি এটো কৰিব লগা হলে b = 4 এতিয়া যদি হে b = 4 হয় আমি ইউক্লিড ডিভিজন লেমাত যদি ইউজ কৰো মানে a = bq + r যদি ফৰ্মটো ইউজ কৰো ইয়াক দেখিবলৈ কেনেকুৱা হ'ব এটো ফৰ্মত ইউজ কৰিলে তেতিয়া a = হ'ব 4q + r যত 0 তকৈ r টো গ্ৰেটাৰ দেন ইকুৱেল আৰু ই b মানে 4 তকৈ সৰু হ'ব ইয়াত b ৰ ভ্যালুটো হল 4 সেই কাৰণে r ৰ ভ্যালুটো 4 তকৈ সৰু হ'ব এতিয়া যদি হে r ৰ ভ্যালুটো 4 তকৈ সৰু তেনে হলে r ৰ তিনিটা পসিবল ভ্যালু থাকিব তিনিটা মানে চাৰিটা থাকিব 0 1 2 আৰু 3 এইকেইটা হ'ব r ৰ পসিবল ভ্যালু এতিয়া আমাক কৈছে যে যেটো আমি নাম্বাৰ উলিয়াব লাগিব a এটো অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত আমি উলিয়াব লাগে ফৰ্মটো যদি ফাৰ্স্ট কৈ লওঁ এটো কথা যে r ৰ এই তিনিটা এইকেইটা ভ্যালুৰ কাৰণে দেখিবলৈ কেনেকুৱা হ'ব a = হ'ব ফাৰ্স্ট 4q + 0 মানে 4q এটো 4q বুলি লিখিব পাৰি এটা ফৰ্ম হ'ব a = 4q + 1 আৰু এটা ফৰ্ম হ'ব a = 4q + 2 আৰু এটা ফৰ্ম হ'ব a = 4q + 3 ইয়াত এইটো ফৰ্ম আৰু এইটো ফৰ্ম এই দুইটা যুগ্ম সংখ্যাৰ ক্ষেত্ৰতে খাটিব কাৰণ ইয়াত 4 আছে 4 হল এটা যুগ্ম সংখ্যাৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি যুগ্ম সংখ্যাই পাম আৰু তাৰ লগত 2 প্লাস কৰিলে আমি যুগ্ম সংখ্যাই পাম আৰু এটো তেনেকৈ যুগ্ম সংখ্যাৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি যুগ্ম সংখ্যা পাম যিকোনো যোগাত্মক অখণ্ড সংখ্যা হেহে এই দুইটা আমাৰ এটো ফৰ্মত নাহিব এই দুটা কেৱল যুগ্ম সংখ্যাৰ কাৰণে আৰু অযুগ্ম সংখ্যাৰ কাৰণে ফৰ্ম দুটা ৰৈ গল কোন দুটা a = 4q + 1 আৰু a = 4q + 3 এই দুটা ফৰ্মে ৰৈ গল আৰু আমাক এটোই প্ৰুফ কৰিব দিছে যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যা আমি এই দুটা ফৰ্মত পাব পাৰো প্ৰুফটো হৈ গল আৰু ইয়াৰ লিখাৰ যেটো নিয়মটো হেটো আপোনালোকে বুকত চাই লব পাৰিব মই খালি বুজাই দিছো ইলাষ্ট্ৰেচন কেইটা আৰু ইয়াৰ পিছত আমি 1.1 অনুশীলনীটো আৰম্ভ কৰিম আৰু তাৰ কোৱেশ্চনবিলাক কৰিবলৈ প্ৰয়াস কৰিম বৰ্তমান এটো ভিডিঅত আমি উদাহৰণখিনিকে সামৰি লৈছো আৰু যিখিনি আছে সেইখিনি স্টেপ বাই স্টেপ আমি কৰিবলৈ চেষ্টা কৰিম যিখিনি অনুশীলনীত আছে আজিৰ ভিডিঅটো ইমানটা শেষ কৰিছো ধন্যবাদ